ধুবুৰী হলমাৰী আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ টেবলেটসহ দুজনক আটক। হলমাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি কাছাৰীহাট হাজিপাৰাৰ 4-লেনযুক্ত ৰাস্তাত এখন ই-ৰিক্সাত বৃহৎ পৰিমাণৰ টেবলেটসহ দুজন ড্ৰাগছ মাফিয়াক আটক কৰে। জানিব পৰা মতে, বগলেমাৰী গাঁৱৰ বাহাৰুল ইছলাম আৰু চাহালুম শ্বেখে দীৰ্ঘদিন ধৰি চলাই আহিছে অবৈধ ড্ৰাগছৰ বেহা। হলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কিৰণ পেগুৱে অভিযান চলাই 322টা টেবলেট, নগদ 1350 টকা, 2টা মোবাইল ফোন, এখন ই-ৰিক্সাসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলাম আৰু চাহালুম শ্বেখক আটক কৰে। আপোনালোক নাযাব দেই ডায়েৰীটো আৰু চিজাৰ লিষ্টটো